নৱবৰ্ষৰ প্ৰথম দিনাই ৰাজ্যবাসীলৈ এটি ভাল খবৰ আগবঢ়ালে হোজাই জিলা পৰিবহণ বিভাগে। কোভিড-19ৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ মাজতে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে হোজাই জিলা পৰিবহণ বিভাগ। লকডাউনৰ সময়ছোৱাত হোজাই জিলা পৰিবহণ বিভাগে 4 কোটি 20 লাখ টকা ৰাজহ সংগ্ৰহ কৰি আদায় দিয়াৰ কথা আজি সংবাদ মাধ্যমৰ আগত সদৰি কৰে হোজাই জিলা পৰিবহণ বিষয়া তামছিন আফতাৰে। কাৰ্যালয়ত আমি 100% ৰেভিনিউ টাৰ্গেট এচিভ কৰিছোঁ। আমি ইন বিটুইন দ্য কোভিড প্ৰট'কল আৰু লকডাউনৰ মাজতো আমি প্ৰথম 6 মাহতে আমি 100% এচিভ কৰিব পাৰিছোঁ আৰু টিল ডেট আমাৰ এতিয়ালৈকে 222% আমি এচিভ কৰিছোঁ। চ' আমি 1 নম্বৰ ডিষ্ট্ৰিক্ট হিচাপে আমি 300% আমি এচিভ কৰিম আমি আশা কৰিছোঁ। আমাৰ অফিচটো একেবাৰে নতুন অফিচ। 9 ডিচেম্বৰত আমাৰ অফিচটো ফুল্লি ফাংচনেল হৈছিলে যোৱা বছৰ। তো এই বছৰ আমাৰ খালি 1 বছৰহে হৈছে অফিচটো ভালকৈ এষ্টাব্লিছ হোৱা। তাৰ মাজতো যে আমি ইমানখিনি কণ্ট্ৰিবিউট কৰিব পাৰিছোঁ বা আমি ইমানখিনি ৰেভিনিউ তুলিব পাৰিছোঁ, সেইটো কাৰণে আমি আমাৰ সকলো ষ্টাফ, সকলো অফিচাৰ, আমাৰ এনফৰ্চমেণ্ট ষ্টাফ, আমাৰ মটৰ ভেহিকেল ইনস্পেক্টৰ চবেই সহযোগ কৰিছে আৰু যি কাৰণে আমি এইটো পজিশ্যন এতিয়া ল'ব পাৰিছোঁ। হয়, প্ৰত্যেকখন ডিষ্ট্ৰিক্টত আমাৰ হেড অফিচৰ পৰা টাৰ্গেট ভগাই দিয়া যায় ডিষ্ট্ৰিক্ট হিচাপে। তো আমাৰ ডিষ্ট্ৰিক্টতো এটা টাৰ্গেট দিয়া গৈছিলে, যোনটো আমি এতিয়া সেই চাৰপাছ কৰি কিনে ওলোটা আমি 221% পাম। ডেফিনেটলি আমাৰ হোজাই মানুহখিনি চবেই বিৰাট আনন্দিত কি আমাৰ ইয়াতে আমাৰ পৰিবহণ কাৰ্যালয় এটা হৈছে আৰু আমি ইয়াতে বহি আছোঁ প্ৰত্যেককে সহায় কৰিবলৈ আৰু সহযোগ দিবলৈ কাৰণে। আমি ৰোড ছেফটিৰ ওপৰতো বহুতখিনি মিটিং পাতি আছোঁ আৰু তেওঁলোকক এৱাৰনেছ প্ৰগ্ৰেম দি আছোঁ। আমাৰ এনফৰ্চমেণ্ট অফিচাৰে সদায় তেওঁলোকে নিজৰ ৰুটিন ডিউটিটো কৰি আছে আৰু এতিয়ালৈকেতো আমি বহুতখিনি চালানে হওক বা যিমানখিনি ইম্প্ৰুভমেণ্টে হওক আমি কৰিব পাৰিছোঁ। এক্সিডেণ্ট ক্ষেত্ৰত গোটেইখিনি ইনক্লুড কৰি কেনে ট'টেল ৰেভিনিউ কালেকশ্যন বৰ্তমান আমাৰ 4 কোটি কিবা 20 লাখ মান। কোভিড প্ৰট'কল আৰু লকডাউনৰ মাজতে হোজাই জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ে অসমৰ ভিতৰতে সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰি সৰ্বপ্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, HDL Live 18।